তারপর স্ট্রেট অফ জিব্রাল্টার, তোমার স্ট্রেট অফ জিব্রাল্টার আমি আগতেও দেখিছো। স্ট্রেট অফ জিব্রাল্টার কোনডোখৰত আছিলে আমাৰ, এইটো মেডিটেৰিয়ান সি এইটো। আৰু এইটো স্ট্রেট অফ জিব্রাল্টার কাক কানেক্ট কৰিছে এটলান্টিক অceanৰ লগত। এটলান্টিক অceanক কানেক্ট কৰাইছে কাৰ লগত, মেডিটেৰিয়ান সি। তো মেডিটেৰিয়ান সি কানেক্ট কৰিছে এটলান্টিক অceanৰ লগত থ্ৰু স্ট্রেট অফ জিব্রাল্টার। আৰু এই স্ট্রেট অফ জিব্রাল্টাৰে তোমাৰ আফ্ৰিকা আৰু ইউৰোপক ডিভাইড কৰে। এইটো চোৱা, এইটো ইউৰোপ, এইটো স্পেইন আছে, এইটো মৰক্কো, আফ্ৰিকা, দেখিছানে? তাৰপিছত হৈ গ'ল বাবল মান্দাব। বাবল মান্দাব আমাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ এইবাৰ খুব নিউজত হুটি ৰিবেলছ বিলাকে আমাৰ ইণ্ডিয়াৰ নেভেল শ্বিপ হৈ গ'ল, যোনবিলাক কেৰিয়াৰ শ্বিপ আছে, ঠিক আছে, যোনবিলাক কেৰিয়াৰ শ্বিপছ আছিলে ইণ্ডিয়াৰ এখন সিহঁতি হাইজেক কৰিলে, তাৰ উপৰিও সিহঁতি USA সেনেকুৱা শ্বিপ বিলাক সিহঁতি হাইজেক কৰি আছিলে, ঠিক আছে। তো এই বাবল মান্দাব ষ্ট্ৰেটটো আছিলে এইডোখৰত বাবল মান্দাব ষ্ট্ৰেট। চোৱা, এইটো আমাৰ ৱেষ্ট এছিয়া হয় আৰু এইটো আমাৰ আফ্ৰিকা কণ্টিনেণ্ট হয়। তো আফ্ৰিকা আৰু ৱেষ্ট এছিয়া আমাৰ ডিভাইড কৰিছে বাবল মান্দাব। আৰু এই বাবল মান্দাবটোৱে কোন দুটা সি আৰু ওচেনক কানেক্ট কৰিছে, এইটো ৰেড সি। চোৱা, ৰেড সি ওপৰত অলপ গ'লে আমি সিদিনা সুইচ কেনেল চাইছিলো যে, মনত আছে সুইচ কেনেল মানুহে যে বনাই লৈছিলে। এই সুইচ কেনেলটো অকমান ওপৰত আছে, তাৰপৰা এডোখৰত ৰেড সি আছে, এইটো বাবল মান্দাব ষ্ট্ৰেট, তাৰপৰা এইটো গল্ফ অফ আদান বুলি কয়, গল্ফ অফ আদান। এইখন আমাৰ ইণ্ডিয়া, এইখন আৰাবিয়ান সি, ঠিক আছে, আৰাবিয়ান সি। তলত আমাৰ ইণ্ডিয়ান অcean আছে, এইখন ইণ্ডিয়ান অcean। এইটো ৰেড সি আমি দেখিলো, এইডোখৰত বাবল মান্দাব আছে। তো তোমালোকে ভালকে চোৱা, ৱেষ্ট এছিয়াক সেপাৰেট কৰিছে, হয়নে? স্ট্রেট অফ ডাৰ্ডেনেলিছ বা ডাৰ্ডেনেলিছ ষ্ট্ৰেট বহুত ইম্পৰ্টেণ্ট হয় এইটো এক্সাম পইণ্ট অফ ভিউ পৰা, কাৰণ ইয়াত অলৰেডি আমি ৱাৰৰ পইণ্ট অফ ভিউ পৰা আমাৰ এইটো ইম্পৰ্টেণ্ট হৈয়ে আছিলে। ব্লেক সি, এজিয়ান সি, এইবিলাক খুব ইম্পৰ্টেণ্ট হৈ আছিলে হা আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা আমি যদি চাওঁ, কাৰণ ইয়াত আমাৰ ৰাছিয়া ইউক্ৰেইনৰ ৱাৰ হৈ আছে। তো এই টাৰ্কিয়ে গোটেই বস্তুটো কণ্ট্ৰল কৰে একচুৱেলি, ডাৰ্ডেনেলিছ ষ্ট্ৰেট, বছফৰাছ ষ্ট্ৰেট এইবিলাক। আৰু এইপিনে দিয়ে তোমাৰ কি হৈছিলে, খানা পঠিয়াই আছিলে ইউক্ৰেইনলে এনেকে ব্লেক সি হৈ কেনে, ঠিক আছে বাৰু। তো আমি যদি চাওঁ স্ট্ৰেট অফ ডাৰ্ডেনেলিছ, এইটো চোৱা, স্ট্ৰেট অফ ডাৰ্ডেনেলিছ এইটো এইডোখৰত এজিয়ান সি আছে। ই এজিয়ান সি আৰু কাক কানেক্ট কৰিছে, সি অফ মাৰ্মাৰা। আমি ভালকে ৱৰ্ল্ড মেপতো এবাৰ চাই লওঁ। আমি ওপৰলৈ যদি যাওঁ, অকমান ইয়াত তোমালোকে যদি চোৱা, এইটো আমাৰ ব্লেক সি আছে, এইডোখৰত সি অফ মাৰ্মাৰা আছে, এইডোখৰত এজিয়ান সি আছে হা। আৰু এই ৰিজনটো টাৰ্কিয়ে কণ্ট্ৰল কৰে আমি যদি চাওঁ। তো একদম ভালকে মনত থৈ দিবা, ডাৰ্ডেনেলিছ ষ্ট্ৰেটে এজিয়ান সি আৰু মাৰ্মাৰাক কানেক্ট কৰে। তাৰ ওপৰত আছে বছফৰাছ ষ্ট্ৰেট। এই বছফৰাছ ষ্ট্ৰেট, বি ফৰ বছফৰাছ, বি ফৰ ব্লেক সি, মনত থৈ দিবা, বি ফৰ ব্লেক সি, বি ফৰ বছফৰাছ, কাক কানেক্ট কৰিছে, সি অফ মাৰ্মাৰা, সি অফ মাৰ্মাৰা। এইপিনে সি অফ মাৰ্মাৰা আৰু এজিয়ান সি কৰিছে ডাৰ্ডেনেলিছে, আৰু তাতকৈ ওপৰত আছে বছফৰাছে, ব্লেক সি, ঠিক আছে। এইকেইটা ইম্পৰ্টেণ্ট হয়, দুইটা লোকেশ্যন আমি টাৰ্কি দেখা পাইছো, ষ্ট্ৰেটেজিকেলি খুবেই ইম্পৰ্টেণ্ট। ষ্ট্ৰেট অফ হৰমুজ তোমালোকৰ আহিব পাৰে, ষ্ট্ৰেট অফ হৰমুজ। ষ্ট্ৰেট অফ হৰমুজ আমাৰ ইম্পৰ্টেণ্ট কেলে, এইডোখৰতে এটা আমাৰ ইণ্ডিয়াই ইৰাণক এটা পোৰ্ট বনাই আছে। মই তোমালোকক সিদিনাখনো কৈছো, এইডোখৰত এটা পোৰ্ট বনাই আছে, আগৰ মেপিং ক্লাছ এটাতো কৈছো। এইটো কি বনাই আছে, পোৰ্টটোৰ নাম কি হয়, ইণ্ডিয়াই যে হেল্প কৰিছে ইৰাণক বনাবলে, জাবাহাৰ। হা হা হা, জাবাহাৰ পোৰ্ট। ইয়েছ, ভেৰি গুড, চাবাহাৰ পোৰ্ট। এই চাবাহাৰ পোৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। এই চাবাহাৰ পোৰ্টটো আমাৰ ইণ্ডিয়াই ইৰাণত বনাই আছে, কিয় জানানে? কাৰণ আমাক যিহেতু পেছেজ দিয়া নাই, আমাক ভালকে চোৱা, আমাক পেছেজ দিয়া নাই পাকিস্তানে আফগানিস্তানৰ লগত কানেক্ট কৰিবলৈ। এনেকে আফগানিস্তানৰ নিজৰ চি পোৰ্ট নাই, নথকা ফলত কি হয়, আমাক পাকিস্তানেতো পেছেজ নিদিয়ে। তো আমি কি কৰিছো, আমি এইডোখৰত চাবাহাৰ পোৰ্ট দি এনেকে কৰি আফগানিস্তানক কানেক্ট কৰিব লৈছো। আৰু এই চাবাহাৰ পোৰ্টটো দিয়ে ইনফেক্ট অকল আফগানিস্তান নহয়, পাকিস্তানে আমাক ইউৰোপক কানেক্ট কৰিব দিয়া নাই, ৱেষ্ট এছিয়াৰ লগত দিয়া নাই, বা চেন্ট্ৰেল এছিয়াৰ লগত দিয়া নাই। তো এতিয়া আমি চেন্ট্ৰেল এছিয়াৰ লগতো কানেক্ট কৰিব পাৰিম, আমি ইউৰোপৰ লগতো কানেক্ট হৈ যাব পাৰিম, ঠিক আছে। সেইকাৰণে চাবাহাৰ পোৰ্টটো ইম্পৰ্টেণ্ট হয়। ক'ত আছে, ইৰাণত আছে, মনত থৈ দিবা, ইৰাণত আছে চাবাহাৰ পোৰ্ট। কোনে বনাই আছে, ইণ্ডিয়াই, ঠিক আছে। আৰু ইয়াতে আমি দেখিছো, ইয়াত আছে ষ্ট্ৰেট অফ হৰমুজ, এইটো ষ্ট্ৰেট অফ হৰমুজ। আৰু ই কাক কানেক্ট কৰিছে, এই পাৰ্চিয়ান গাল্ফটো, আৰু ই কানেক্ট কৰে ইয়াত গল্ফ অফ ওমান।
কি গালফ অফ ওমান গালফ কাক কয় যেনেকে তোমাৰ পেনিনচুলা থাকে ঠিক তেনেকে গালফৰো তিনটা সাইডৰ পৰা আমি দেখা পাওঁ ল্যান্ড মাছ থাকে গালফৰো ঠিক আছে পানীটোৰ তিনটা সাইডৰ পৰা ল্যান্ড মাছ আছে এটা সাইড ওপেন থাকে এটুকে গালফ বুলি কয় ঠিক তেনেকে ওমানৰো চোৱা এই তিনটা সাইডৰ পৰা তোমাৰ ল্যান্ড মাছ আছে ওমানৰ তো এটো ওমান গালফ গালফ অফ ওমান এনেকে তিনটা সাইড এটা ভালকে চোৱা এটু এটা সাইড এটু এটা সাইড এটু এটা সাইড তো এটু গালফ অফ ওমান আমি গম পাইছো ঠিক আছে তো ই কাক কানেক্ট কৰিছে পাৰ্চিয়ান গালফ আৰু গালফ অফ ওমানক কোনে ষ্ট্ৰেট অফ হৰমুজ আৰু ইয়াৰ ওচৰতে আমাৰ চাবাহাৰ পোৰ্ট যোনটো ইণ্ডিয়াই বনাই আছে ইৰাণত একদম ইম্পৰ্টেন্ট হয় দেই তোমালোকে এইটো এক্সামত একদম তোমালোকে মনত ৰাখিবই লাগিব কেইটামান বস্তু তোমালোকৰ আহিব কিন্তু উৰাল মাউণ্টেইনছ ক'ত আছে উৰাল মাউণ্টেইনছ তোমালোকে ভালকে চোৱা কাজাকিস্তান আৰু ৰাছিয়াত আছে আৰু এই উৰাল মাউণ্টেইনছটোৱে না সেপাৰেট কৰিছে ইউৰোপ আৰু এছিয়াক এটো ইউৰোপ এটো এছিয়া দুইটাক সেপাৰেট কোনে কৰিছে উৰাল মাউণ্টেইনছ ইম্পৰ্টেন্ট হয় ক'ত আছে ৰাছিয়া আৰু কাজাকিস্তান ইয়াৰ লোকেশন ঠিক আছে উৰাল মাউণ্টেইনছ তাৰ পিছত আমি দেখিছো ডেড সি ক'ত আছে ডেড সি তোমালোকে ভালকে চোৱা এখন ইজৰাইল এখন জৰ্ডান জৰ্ডানে ফাৰ্ষ্ট কান্ট্ৰি যোনে লেপ্ৰসি তোমাৰ ইৰেডিকেট কৰিলে হেক কৰিলে তো এইটো কোৱে বেসিক্যালি ৰেকগনাইজ কৰিছে এই বস্তুটো ঠিক পেসিফিক ৰিং অফ ফায়াৰ বহুত ইম্পৰ্টেন্ট হয় মনত থৈ দিবা ইয়াত সবচে বেছি ভলকেনিক এক্টিভিটিজ বিলাক হয় আৰু এটো কাৰণে ইৰাপশন হল সাগৰত আৰু ভলকেনিক ইৰাপশন সাগৰত হোৱাৰ কাৰণে এটা নতুন তোমাৰ আইল্যান্ড বনি গল এই আইল্যান্ডটো কয় তোমাৰ নিজিমা তো নিজিমা আইল্যান্ড তোমাৰ কেলে বনিলে বিকজ অফ ভলকেনিক ইৰাপশন বুজি পালা এনেকে ভলকেনো হল আৰু এটা আইল্যান্ডে বনি গল সো সাগৰত ভলকেনো হল আৰু এনেকে তোমাৰ আইল্যান্ড বনি গল তো এইটো আমাৰ নিজিমা তোমাৰ বেসিক্যালি নতুনকে ফৰ্ম হৈছে আইল্যান্ডটো কিয় ভলকেনিজম হৈ কেনে ক'ত আছে এইটো পেসিফিক ৰিং অফ ফায়াৰছত আছে ক'ত আছে পেসিফিক ৰিং অফ ফায়াৰ